তার মানে আমি যদি জিলা পরিষদত যাওঁ কংগ্ৰেছৰে তিনিটা জিকিছে কাকৰিপাৰা কালাপানী আৰু শালমাৰা চাউথ শালমাৰা এই তিনিটা হৈ যায় কিন্তু ইয়াত আমি দেখা পাইছোঁ বিসংগতি এতিয়া কিং মেকাৰ হিচাপে ৱাহিদুৰ ৰহমান ব্যৱহাৰ হৈছে পুৰা কিনা বেচা যিটো এইটো বহুত আগৰ পৰাই চলিছিলে আমি বিধানসভা ইলেকশ্যনতো দেখিছোঁ চৰকাৰ বনোৱাৰ কাৰণে আৰু এমপিৰ ক্ষেত্ৰতো আমি দেখিছোঁ এইবুলি পঞ্চায়তত হ'ব বুলি এইটো আমাৰ মানে ভবা নাছিলোঁ কোনো ৱাৰ্ড মেম্বাৰে মানে টকাত বিক্ৰী হয় তেনেহ'লে কিন্তু আমাৰ জিলাখনৰ কেতিয়াও উন্নয়ন নহ'ব এনেকৈ যদি শিখৰত উঠা দামত কিনা বিক্ৰী হয় ইহঁতে আমাৰ কি উন্নতি কৰিব একো উন্নতি কৰিব নোৱাৰে ইয়াতে মতিউৰ ৰহমান মণ্ডলৰ এগেইনষ্টত বা তেওঁৰ পৰিয়ালৰ এগেইনষ্টত ভোটটো হৈছে গতিকে মানুহ কিন্তু সহজভাৱে নল'ব যদি ৱাহিদুৰ ৰহমান যদি এই শিবিৰত আহি পেলাই মতিউৰ ৰহমান মণ্ডল য'ত কিং মেকাৰ হৈ থাকিব তাতে যদি আহি পেলাই যদি তেওঁ যদি যোগদান কৰে মানুহ কিন্তু ৱাহিদুৰ ৰহমানৰ মানে ভালদৰে নল'ব আৰু ৱাহিদুৰ ৰহমানৰ ৰাজনৈতিক ভৱিষ্যতটো আৰু নাথাকে তাৰমানে আমি যদি জিলা পৰিষদত যাওঁ কংগ্ৰেছৰে তিনিটা জিকিছে কাকৰিপাৰা কালাপানী আৰু শালমাৰা চাউথ শালমাৰা এই তিনিটা হৈ যায় কিন্তু ইয়াত আমি দেখা পাইছোঁ বিসংগতি যদি কাকৰিপাৰাটো হয় দুজনে ছাপৰ্ট নিদিয়ে এতিয়া কিং মেকাৰ হিচাপে ৱাহিদুৰ ৰহমান ব্যৱহাৰ হৈছে আৰু একেতে বোধহয় তিনিটা একেলগ হৈ হ'ব এইটো বোধহয় নোহোৱাৰ নিচিনা দেখা গৈছে আৰু মই যিটো আলোচনাত পাইছোঁ বাজাৰে ঘাটে যিটো আলোচনা হয় মানুহৰ মুখে মুখে কিছুমান ইহঁতৰ লগত থকা নেতাবিলাকেও কয় সৰু সৰু নেতাবিলাক তো এইটো ব্যৱহাৰ হ'ব যে তানজিনা খান বোধহয় নহ'ব নেকি এই তিনিটা একেলগ হৈ কংগ্ৰেছৰ হ'লেও মানে তিনিটা কংগ্ৰেছ দেখিছে হ'ব লাগে কিন্তু নহ'ব কংগ্ৰেছৰ মাজতো যে বিসংগতি ইয়াৰ লেনদেনত চলিছে নেকি নাজানো মই কিন্তু যিটো দেখা যায় এইটো লেনদেন হ'ব বোধ হয় আৰু এইটো আলোচনাও চলি আছে তেনেকৈ হাতছিঙি মাৰি চলা ফুৰা কৰে গম পাওঁ আমি যে ইয়াত ভেজাল একটা আচলতে নিৰ্দলীয় নহয় এওঁ তলাচাবিৰ মানুহ কিন্তু তলাচাবিত ভোট আমাৰ ইয়াৰ মানুহ নিদিয়ে সেইকাৰণে ই নিৰ্দলীয় হৈছে আৰু নিৰ্দলীয় হোৱাৰ কাৰণে এতিয়া কিং মেকাৰ হৈ গ'ল আৰু ভোটো তেনেকৈ পাইছে কিং মেকাৰৰ নিচিনাকৈ ই যাক সমৰ্থন দিব মানে দুটা অলৰেডি সমৰ্থন দিছে মই দেখা পাইছোঁ পৰহি দিনা ইহঁতে তিনিটা একেলগে মিটিং কৰি গ'ল বোধহয় তিনিটা একলগ হৈছে আৰু এইটো হ'বই বোধহয় এইটো মিৰাজুল হকৰ ৱাইফ মিৰ্জুমা না কিবা নাম এওঁক বোধহয় ছাপৰ্ট কৰিছে একেটাই হ'ব তেনেকৈ আমি আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো দেখিছোঁ দুটা আঞ্চলিক পঞ্চায়ত আমাৰ সমষ্টিত আছে তাৰ ভিতৰত সেইবিলাকতো তেনেকুৱা কিনা বিক্ৰী চলি আছে কাৰ কিমান হয় এই দল বিদলৰ কথা নোহোৱা হৈ গৈছে ইহঁতে কিনা বিক্ৰীত চলিছে তেনেকৈ আঞ্চলিক পঞ্চায়ত গ'ল এতিয়া গাঁও পঞ্চায়তৰ কথা আহিল গাঁও পঞ্চায়তৰ চবেই আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী ভিতৰুৱাহে সমৰ্থন ভিতৰুৱা সমৰ্থন এইটো আৰু যিবিলাক সদস্য হৈছে একেবাৰে মানি নলয় ইহঁতে 10 লাখৰ দাম দৰ উঠি গৈছে ইয়াত বৰ্তমান মই যিটো দেখা পাইছোঁ এনেকৈ চলি আছে এইটোত কি হ'ব সমাজৰ এইটো মই নাজানো পঞ্চায়তৰ কি উন্নতি হ'ব নহ'ব মানে আমাৰ ডিষ্ট্ৰিক্টখনে পিছুৱাই গ'ল মনে হয় এনেকুৱা ধাৰণাত আমি পৰিছোঁ আমাৰ ৰাইজৰ কাম কাজ বোধহয় নহ'ব আমি যিটো দেখা পালোঁ বৰ্তমান এনেকৈ যদি শিখৰত উঠা দামত কিনা বিক্ৰী হয় ইহঁতে আমাৰ কি উন্নতি কৰিব একো উন্নতি কৰিব নোৱাৰে এইটোৱে দেখাইছোঁ নিজৰ স্বাৰ্থত চলিছে এইটো বেলেগ সমাজৰ আৰু দেশৰ বা ৰাইজৰ বা সমষ্টিৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ সমষ্টি এইবিলাকৰ কথা ইহঁতৰ চিন্তা নাই ইহঁত নিজৰ স্বাৰ্থত চলিছে এইখিনিয়ে ইহঁতৰ বৰ্তমান পৰ্যায় দেখা পাইছোঁ আমি যিটো ৰান কোনে কাক ধৰে কোনে কাক কিডনেপ কৰি ক'ত বহাই থয় কৈ ভিতৰত সোমাই থয় এনেকুৱা পৰিস্থিতি চলিছে বৰ্তমান আৰু তেনেকৈ ছাপৰ্ট লৈ আছে দাম দৰত কোনোবাই যদি 8 লাখ কয় বেলেগে আৰু এজনে 9 লাখ কয় 9 লাখ ক'লে সি 10 লাখ কয় এনেকুৱা অৱস্থা হৈছে আৰু সেইটা কিনে বিক্ৰী চলি আছে কি হ'ব নাজানো কিন্তু আমাৰ ঠাইৰ যে উন্নতি নহয় এইটো সঁচা কথা পঞ্চায়ত নিৰ্বাচন মানে সুকলমে শেষ হৈ যোৱাৰ পিছত মানে সভাপতি গঠনক লৈ জিলাখনৰ মানে চতুৰ্পিনে আমি এটা বস্তু দেখা পাইছোঁ যে বজাৰত যেনেকুৱা গৰু বিক্ৰী হয় ঠিক তেনেকুৱা হাৰত মানে কেতবোৰ মেম্বাৰক লৈ ক'ৰবাত লুকাই থোৱা ক'ৰবাত মানে লৈ কিনে খুচাই থোৱা এনেধৰণৰ মানে কেতবোৰ হোৱা বুলি আমি দেখা পাইছোঁ আমি এটা কথাই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি দক্ষিণ শালমাৰা মানকাছৰ জিলাবাসী ৰাইজ তথা যিসকল জনপ্ৰতিনিধিয়ে এইবেলি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে তেখেতসকলকে আমি আহ্বান জনাম যে আপোনালোকে কোনেও টকাত বিক্ৰী নহয়
যিহেতু আজি ৰাইজে আপোনালোকক ভোট দিছে, ভোট দি নেতা বনাইছে, আপোনালোকৰ ওপৰত বহু আশা আছে। আপোনালোকে কোনোবাই টকা লৈ বিক্ৰী নহৈ আপোনালোকে সকলোৱে মিলিজুলি সুপৰিকল্পিতভাৱে এটা সভাপতি বনাওক আৰু সভাপতিটোক লৈ দক্ষিণ শালমাৰা মানকাছৰ জিলা যিহেতু অসমৰ ভিতৰত এখন পিছপৰা জিলা, এই পিছপৰা জিলাখনত আপোনালোকে পঞ্চায়তৰ জৰিয়তে অনাগত দিনত মানে কামবোৰ ভালদৰে কৰিব বুলি আমি আশা কৰিম। আৰু যদি সংবাদ মাধ্যমত যি হাৰত যিবোৰ বস্তু আমি দেখা পাইছোঁ, এনেকুৱা হাৰত যদি কোনো ৱাৰ্ড মেম্বাৰে মানে টকাত বিক্ৰী হয়, তেনেহ'লে কিন্তু আমাৰ জিলাখনৰ কেতিয়াও উন্নয়ন নহ'ব। বিশেষকৈ আমি যিসকল সভাপতি হ'ব তেখেতসকলকো আমি আহ্বান জনাম যে আপোনালোকে যাতে সকলোৱে মিলিজুলি কোনো পইচাৰ লেনদেন নকৰি আপোনালোকে সকলোৱে মিলিজুলি মানে সুপৰিকল্পিতভাৱে যেনেকুৱাকৈ পঞ্চায়ত নিৰ্বাচন আমাৰ সুপৰিকল্পিতভাৱে মানে সম্পূৰ্ণ হৈছে, আমি ভাল পাইছোঁ। সেই হিচাপে আপোনালোকে সুপৰিকল্পিতভাৱে এটা পঞ্চায়ত বডি গঠন কৰক আৰু ভালদৰে উক্ত পঞ্চায়ত আপোনালোকে কাম কৰক, আমি সেয়াই কামনা কৰিম। ঘোঁৰা কিনা বেচা যিটো এইটো বহুত আগৰ পৰাই চলিছিলে। আমি বিধানসভা ইলেকশ্যনতো দেখিছোঁ চৰকাৰ বনোৱাৰ কাৰণে, আৰু এমপিৰ ক্ষেত্ৰতো আমি দেখিছোঁ। এইবুলি পঞ্চায়তত হ'ব বুলি এইটো আমাৰ মানে ভবা নাছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ এইবিলাক হৈ আছে। আচলতে এইবিলাক কিন্তু গণতন্ত্ৰ পৰিপন্থী হয়। ৰাইজে যেনেকেই হওক এজন প্ৰতিনিধি বনাইছে, আৰু প্ৰতিনিধিজন যদি নিজে নিজে যদি ঘোঁৰা কিনা বেচা তেওঁ যদি ঘোঁৰা নিজে হৈ যায়, এইটো কিন্তু বৰ দুৰ্ভাগ্যজনক। এতিয়া সদাগত থাকিবই, ঘোঁৰা কিনাৰ কাৰণে মানুহ থাকিব, কিন্তু নিজে ঠিক থাকিব লাগিব। যিজন মানে প্ৰতিনিধি হ'ল জনপ্ৰতিনিধি, ৱাৰ্ড মেম্বাৰ, তেওঁ এজন জনপ্ৰতিনিধি, তেওঁ অন্তত মানুহবিলাকৰ ভোট লৈছে, গতিকে তেওঁৰ ৱাৰ্ডত বহুত কৰিবলগীয়া আছে, কমিটমেণ্ট আছে। সেইখিনিক যদি পিঠি দি পেলাই যদি কাবাৰ ট্ৰেপত পৰে, সেইটো কিন্তু খুব ৰাইজে ভাল নাপায় এইজন ব্যক্তিক। জিলা পৰিষদ শুনক, ইয়াতে যদিওবা 4টা জিলা পৰিষদত 3টাতেই কংগ্ৰেছে পাৰ হ'ল, এটা জিলা পৰিষদত ইণ্ডিপেণ্ডেণ্ট পাৰ হৈছে, যিটো আপোনাৰ ইয়াতে ফেকামাৰী জিলা পৰিষদ। বাকী 3টা কাকৰিপাৰা কওক, আপোনাৰ কালাপানী আৰু চাউথ শালমাৰা। কিন্তু ইয়াত আমি গম পাওঁ যে লোকেল এটা নেতাসকলৰ মাজত উৰিয়া আছে। ইপিনে মিৰ্জুমা যিটো চাউথ শালমাৰাৰ সদস্যা, আৰু নুৰ ইয়াছমিন কালাপানীৰ সদস্যা নিৰ্বাচিত হৈছে। এই দুজনী একেলগে আছে, আৰু এইটো মতিউৰ ৰহমান মণ্ডলৰ বৰ্তমান যে জিলা সভাপতি কংগ্ৰেছৰ হয়। এইটোত মানে মতিউৰ ৰহমান মণ্ডলে মানে কিং মেকাৰ হ'ব খুজিছে এই দুজনক একেলগে ৰাখি পেলাই। ইপিনে আকৌ তানজিনা খান, তাই কাকৰিপাৰাৰ পৰা নিৰ্বাচিত হৈছে, তাই বৰ্তমান অকলে হৈ আছে। এতিয়া যিজন ৱাহিদুৰ ৰহমান ফেকামাৰী জিলা পৰিষদৰ সদস্য নিৰ্বাচিত হৈছে, তেওঁৰ ওপৰতে নিৰ্ভৰ কৰি আছে। তেওঁ যদি এইফালে কংগ্ৰেছ শিবিৰত আহি যায়, তেতিয়াহ'লে এওঁলোকে মানে সংখ্যাগৰিষ্ঠতা পাব, আৰু তেওঁ যদি তানজিনাৰ ফালে যায়, তেতিয়াহ'লে তেওঁৰ মানে তাইৰ মানে হ'ব আৰু বেলেঞ্চত আহিব। কিন্তু আমি যিটো অনুভৱ কৰোঁ যে ইয়াতে মতিউৰ ৰহমান মণ্ডলৰ এগেইনষ্টত বা তেওঁৰ পৰিয়ালৰ এগেইনষ্টত ভোটটো হৈছে, পৰিয়াল কেন্দ্ৰিক। তেওঁৰ বোৱাৰীক দিছিলে, তাই হাৰিলে। গতিকে মানুহ কিন্তু সহজভাৱে নল'ব। যদি ৱাহিদুৰ ৰহমান যদি এই শিবিৰত আহি পেলাই মতিউৰ ৰহমান মণ্ডল য'ত কিং মেকাৰ হৈ থাকিব, তাতে যদি আহি পেলাই যদি তেওঁ যদি যোগদান কৰে, মানুহ কিন্তু ৱাহিদুৰ ৰহমানৰ মানে ভালদৰে নল'ব, আৰু ৱাহিদুৰ ৰহমানৰ ৰাজনৈতিক ভৱিষ্যতটো আৰু নাথাকে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে হয়তো কংগ্ৰেছ মানে আছে, কমিটি আছে, APCC, তেওঁলোকে হয়তো কিবা হুইপ দিব পাৰে, আৰু যদি হুইপ দিয়ে তেতিয়াহ'লে 3জনে একলগ হ'ব, তেতিয়া ৱাহিদুৰ ৰহমান ইণ্ডিপেণ্ডেণ্টে থাকিব। গতিকে এই ক্ষেত্ৰত হয়তো ৱাহিদুৰ ৰহমানৰ এটাই অপশ্যন, তেওঁ তানজিনাৰ লগত লগ লাগিব লাগে, তেতিয়াহ'লে তেওঁৰ হয়তো ৰাজনৈতিক কেৰিয়াৰটো থাকি যাব।